Hello everyone, welcome back to my another mini vlog. বহুত দিন ধৰি মিনি ব্লগ দিয়াই নাই নহয়, এক সপ্তাহে হ'বলৈ হৈ গৈছে। আপোনালোকেও চাগে মোক মিছ কৰি আছিলে ন, সেয়ে ভাবিলো আজি ব্লগ এটা দিয়ে দিওঁ আৰু। পিছে ভিডিঅ'টো হৈছে ফ্ৰাইডেৰে, আৰু ফ্ৰাইডে আমাৰ অফিচত ছুটি আছিল যিহেতু আছিল বুদ্ধ পূৰ্ণিমা। পেহীয়ে বোলে হেনো ট্ৰেইনত এদিনো উঠা নাই, সেয়েহে শিৱসাগৰ শিমলুগুৰি ষ্টেচনৰ পৰা পেহী আৰু মই এতিয়া গৈ আছো ডিমাপুৰ ষ্টেচনলৈ। কিমাননো আৰু অসমতে ঘূৰি ফুৰি থাকিম, অলপ বেলেগ ষ্টেটো চাই আহোঁগে। দুজনীয়ে ধুনীয়াকৈ শ্লিপাৰ ক্লাছত টিকেট বুক কৰি ললো। ষ্টেচনৰ পৰা অনা খোৱা বস্তুবোৰ পেহীয়ে খোৱা ষ্টাৰ্ট দিলে। এয়া পেহীৰ লগতে ভাবিলো ময়ো চিপছ দুটামান মাৰি দিওঁ আৰু। তাৰ পিছত আকৌ ট্ৰেইনতে গৰম গৰম এয়া আলু চপ বিক্ৰী কৰি থকা দেখিলো। ভাবিলো আকৌ মাৰি দিওঁ বাপেকে। ট্ৰেইনৰ খানানো কেনেকুৱা আপোনালোককো জনাই দিওঁ অলপ। বাৰু আলু চপটো গৰম গৰম আছিল কাৰণে ভালে লাগিলে আমাৰ। শিমলুগুৰি ষ্টেচনৰ পৰা ডিমাপুৰলৈ প্ৰায় 3 ঘণ্টাই লাগি যায়। 1টা বজাত ট্ৰেইনত উঠিছিলো আৰু 4টা বজাত আমি পাই গলো ডিমাপুৰ ষ্টেচন। ৱাও, কিবা বেলেগে ফিল লাগি গৈছে অ'।